নগাঁৱত ধঁপাত বিৰোধী বিশেষ অভিযান। নগাঁও জিলাক ধঁপাতমুক্ত আৰু সুস্থ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে আজি নগাঁও জিলা স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কোষে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত এক বিশেষ ধঁপাত বিৰোধী অভিযান চলায়। এই অভিযানৰ অংশ হিচাপে নগাঁৱৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিপণীত পৰিদৰ্শন চলোৱা হয়। অভিযানকালত ধঁপাত নিয়ন্ত্ৰণ আইন কপ্টাৰ বিধি বিধান মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ব্যৱসায়ীসকলক আইন সম্পৰ্কে সজাগ কৰা হয়। লগতে বিদ্যালয়, চিকিৎসালয়, চৰকাৰী কাৰ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানৰ সমীপত ধঁপাতজাত সামগ্ৰী বিক্ৰী আৰু সেৱন আইনত নিষিদ্ধ বুলি বিষয়াসকলে স্পষ্ট কৰি দিয়ে। ধঁপাতমুক্ত নগাঁও গঢ়ি তোলাৰ লক্ষ্যৰে আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে। এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা DC ছাৰৰ আদেশৰ মতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ বিভাগ, হেল্থ বিভাগ আমি আজি কোটপা এক্টৰ মতে cigarettes and other tobacco products, prohibition of advertisement and regulation of trade and commerce, production, supply and distribution act 2003 মতে আমি আজি এটা এনফৰ্চমেণ্ট ড্ৰাইভ এইটো কৰিলোঁ আৰু আমি চিজ কৰিছোঁ এই টবেকো প্ৰডাক্টছ। এইটোৱে, থেংক ইউ। ফাইন এতিয়ালৈ আমি 2100 মান কাটিছোঁ আৰু আমি আজি DC অফিচৰ সন্মুখত ইন্সপেক্টৰ অফ স্কুলছ, DC অফিচ, জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচেছ, এতিয়া আমি এইটো দিহিং ৰোড এটা আছে, এইটো হেল্থ প্লানেট হস্পিটেলৰ বাহিৰত এইটো কৰি আছোঁ। এইটো চলি থাকিব। আমি এইটো জনাব বিচাৰিম যে পাব্লিক প্লেচত টবেকো প্ৰডাক্টছ উপযোগ কৰাটো নিষেধ আৰু পাব্লিক ইনষ্টিটিউশ্যনছ, গভৰ্ণমেণ্ট অফিচেছ, স্কুলছ, হস্পিটেলছ, এটা বাহিৰত এইটো নাৰ্ছিং হোম চেল কৰাটো নিষেধ, এইটো আমি জনাব বিচাৰিম। থেংক ইউ।